জুবিন দা ছিংগাপুৰ যোৱাৰ আগতে এনেকৈ কিয় কৈছিল আজি এই ভিডিঅ'টোৰ দ্বাৰা সকলো জানি আমি আচৰিত হ'ম। নমস্কাৰ, মই ভাস্কৰ আছে। মই অন্য নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। জুবিনক উলিয়াম শেষৰ ফালে। জুবিন এতিয়া অকণমান ব্যস্ত হৈ আছে, তেওঁ ৱৰ্কআউট কৰি আছে আৰু জুবিন খুব আচলতে এতিয়া উৎসুক হৈ পৰিছে। তেওঁ আমনি পাইছে এনেকৈ থাকি আৰু সকলোৱে জানে জুবিনে অসমক কিমান ভাল পায় আৰু তাত থাকিলে কেনেদৰে নিজে উৎফুল্লিত হৈ থাকে, নিজৰ কাম কৰি থাকিব পাৰে, অনবৰতে মানুহৰ মাজত থাকিব পাৰে। কিন্তু এতিয়া এনেকৈ নিজে অকলশৰীয়াকৈ থাকি ঘৰৰ ভিতৰত সোমাই থাকি বিশেষ কাম কৰিবলৈও উপায় নাই, যিহেতু তেওঁৰ ছিষ্টেম ইয়াত নাই, তেওঁৰ ছেটআপটো নাই। আৰু সকলোৱে জানে জুবিন নেমকেয়াৰত হস্পিটেলাইজড হৈ আছিল। তাৰ পৰা আমি বাহিৰে অসমলৈ আহিছোঁ, মুম্বাইলৈ গুচি আহিছোঁ অসমৰ পৰা। গতিকে ইমানখিনি আমি চিন্তা কৰি অহা নাছিলোঁ, এনেকৈ আমি ইয়াত যে বন্দী হৈ যাব লাগিব সেই কথাটো আমি ভবা নাছিলোঁ। বৌ আপুনি লিখা শেখৰ দাই কম্প'জ কৰা গানটো মাজতে লাইভ শুনি বহুত ভাল লাগিল। থেংক ইউ ছ' মাছ। তাৰপিছত গতিকে সেইকাৰণে ছেটআপ বা তেনেকুৱা ধৰণৰ একো বস্তু জুবিনৰ কাৰণে অনা নহ'ল। ইয়াতে হাৰমনিয়াম আৰু গীটাৰ আছিল, গতিকে সেয়াই লৈ জুবিনে ইতিমধ্যে সজাগে বহুতে দেখিছে। পাঞ্চুনা বহুত দিনৰ পাছত দেখি ভাল লাগিছে বা থেংক ইউ ছ' মাছ পাঞ্চুনা। লগ পাবলৈ ৰৈ আছোঁ, অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ লগ পাবলৈ। আৰু ইতিমধ্যে জুবিনে চিলা এলবামৰ গোটেইকেইটি গান কম্প'জ কৰি শেষ কৰিছে, গতিকে সেইটো খুব ভাল খবৰ। শুনি সকলোৱে চাগে ভালো পাব চিলা এলবামটোৰ কাৰণে। আৰু খুব ধুনীয়া ধুনীয়া গীত কেইটিমান কৰিছে আৰু ইতিমধ্যে যিমানখিনি পৰা যায় প্ৰাৰম্ভিক ষ্টেজৰ কামখিনি ট্ৰেক বনাবলৈ দিয়া, শেখৰে এটা বনাইছে, অনুৰাগ শইকীয়াক এটা দিয়া হৈছে, নীলোৎপলক দিয়া হৈছে, অনুপমক দিয়া হৈছে এটা, তেনেকৈ নিজে কৰিব। গতিকে নিজৰ ছেটআপটোৰ কাৰণে পাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে। আৰু গানসমূহ লিখিবলৈও দিছে। দিগন্ত ভাৰতীয়ে এটা খুব ধুনীয়া গান লিখি দিলে, ৰাহুল গৌতমে লিখিছে, শশাংক সমীৰে এটা লিখিছে, নিজে লিখিলে এটা, প্ৰথম গানটো নিজে লিখিছে। তাৰপিছত চিলা নামৰ যিটো টাইটেল ছং হ'ব সেইটো পিছে আগতেই কৰি থোৱা আছিল, গতিকে সেইটো গান ৰেডি হৈয়ে আছে। আৰু এটা গান হঠাতে সেইদিনা আচৰিত কৰি মোকো লিখিবলৈ দিলে, গতিকে সেইটো ময়ো লিখি দিলোঁ। যিহেতু এনেই বহি আছোঁ, গতিকে সকলোৱে এদিনতে গানখিনি লিখি পঠিয়াইছে। সেইখিনিলৈকে সকলো সম্পূৰ্ণ হ'ল। এতিয়া যিখিনি টেকনিকেল কাম আছে সেইখিনি কৰিবলৈ বাকী আছে। আৰু প্ৰথম ট্ৰেকটো শেখৰে প্ৰায় আধাখিনি কৰি ৰেডি কৰিছে। আৰু প্ৰিয়াংকু বৰদলৈ সকলোৱে জুবিনৰ ষ্টেজত সকলোৱে প্ৰিয়াংকুক দেখিছে, প্ৰিয়াংকুৱে গীটাৰ বজাইছে। গতিকে নিজৰ ঘৰতে ট্ৰেকটো ৰেকৰ্ড কৰি তেনেকৈ আকৌ মেইল কৰিছে। গতিকে তেনেকৈ কামবোৰ আৰম্ভণি হৈছে আৰু আগবাঢ়ি গৈ আছে। যেতিয়াই ঘূৰি যাবলৈ পাম, ষ্টুডিঅ'ত বহিবলৈ পাব, চিলা আমি আপোনালোকৰ মাজলৈ উলিয়াই দিম নিশ্চয়। আমি ভাবিছোঁ আমি যদি যাব পাৰিলোহেঁতেন এতিয়া মে' 1st উইকত আমি 4 তাৰিখে যাম বুলি খুব আশাৰে ৰৈ আছিলোঁ। কিন্তু আকৌ চেণ্ট্ৰেল এভিয়েশ্যনৰ পৰা এখন ন'টিচ আহিলে যে ফ্লাইট 4 তাৰিখৰ পৰা হয়তো ষ্টাৰ্ট নকৰিব। গতিকে সেইটো সেই কথাটোত বৰ নিৰাশ হৈছোঁ আচলতে। মনটো বেয়া হৈ গ'ল খুব কালি পৰহিৰ পৰা। আৰু জুবিনে খুব মন মাৰি আছে বুলিয়ে ক'ব লাগিব। কাম কৰিবলৈ নোপোৱাকৈ মানুহজন যিহেতু থাকিব নোৱাৰে, তথাপিতো আমি পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু যিমানখিনি পাৰোঁ আমি সকলো পজিটিভ হ'বই লাগিব, কাৰণ ইয়াৰ বাহিৰে অন্য কোনো যে উপায় নাই। ইয়াত এনেকুৱা এটা COVID-19 এনেকুৱা এটা ভাইৰাছ আহিলে, যিটো ভাইৰাছে কোনো ধৰণৰ আগজাননী নিদিয়ে, ক'ৰ পৰা কেনেকৈ লাগিব পাৰে কোনো ধৰণৰ ঠিকনা নাই। অলপতে মই আমাৰ যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিটোৰ ওপৰতে অকণমান লিখিছিলোঁ এটা সময় বুলি কবিতা এটা, সেইটো মই পাঠ কৰি দিছোঁ। সময় নিথৰ হয়, অবুজ হয়, অশান্ত হয়, তথাপি সময়ে কথা কয়। ক্ৰমাৎ অচেতন হ'বলৈ আৰম্ভ কৰা অপ্ৰাণ আশাবোৰক বাৰে বাৰে সকীয়াব খোজে সময়ে এইদৰে। শংকা, অনিশ্চয়তা আৰু সংজ্ঞাহীন দ্বিধাৰে আবৃত বিবেকবোৰক অভয় দিবলৈ, প্ৰেৰণা আৰু আমৃত্যু হেঁপাহৰ আভৰণ পিন্ধাবলৈ সময় এইদৰে নিশ্চুপ হয়, কেতিয়াবা অবাক হয়। তথাপি সময়ে কথা কয়। আমি মাথো শুনিব জানিব লাগিব। অনৰ্গল আৰ্তনাদ আৰু কোঢ়াল ভেদিও শিকিব লাগিব সময়ৰ কথা। অবোধ মনেও বুজিব পাৰিব লাগিব সময়ৰ নিৰ্বাক ভাষা। নহ'লে জীৱন যে স্থবিৰ হৈ ৰ'ব, নহ'লে পৃথিৱীয়ে হেৰুৱাব কক্ষ। সময়টো নিজৰ নীতিমতে সদায় আগবাঢ়িব। সময় বিচাৰ কৰি যাব, সময়ে কথা ক'ব, কৈয়ে যাব, কেতিয়াবা শব্দ আৰু কেতিয়াবা নিঃশব্দ। আজি আমি যিটো অৱস্থাত আছোঁ সেই অৱস্থাটোৰ পৰিস্থিতিটো লৈয়ে এই দুটামান শব্দ মাজৰাতি আচলতে যেতিয়া টোপনি নাহে তেতিয়া কিবা কিবিবোৰ ভাবি থাকোঁতে এনেকুৱা কথা কিছুমান ওলায়। গতিকে মোৰ লিখাবোৰ সাধাৰণতে মাজৰাতিহে হয়গৈ। গতিকে
আৰু মই ইমান দীঘলকৈ কবিতা খুব কমেই লিখোঁ, মই খুব আচলতে এলেহুৱা, আৰু যিটো ভাৱ আহে সেইটো মই চেষ্টা কৰোঁ 2-3 লাইনৰ ভিতৰতে প্ৰকাশ কৰি থৈ দিবলৈ, যাতে মই বেছিকৈ লিখিব লগা নহয় বা টাইপো কৰিব লগা নহয়। আৰু সেইখিনি মই সংগ্ৰহ কৰাত বেয়া, গতিকে আজিকালি মই ছ'চিয়েল মিডিয়াৰ সেই সুবিধাটো পাইছোঁ। ইনষ্টাগ্ৰাম বা ফেচবুকত মই লগে লগে পষ্ট কৰি থৈ দিওঁ, গতিকে নিজে কিন্তু সংগ্ৰহ কৰা মোৰ নহয়, মই খুব বেয়া এইবোৰ কথাত। মই আনকি জুবিনৰ কবিতাও তেনেকৈ সংগ্ৰহ কৰি থোৱা নাছিলোঁ, কিন্তু ৰাহুলে সেইখিনি কাম কৰি আছিল, ৰাহুল গৌতম শৰ্মাই। আৰু তালৈ মই যেতিয়া মই পাওঁ তালৈ পঠিয়াই দিওঁ, বা জুবিনে নিজে চিধা তালৈ পঠিয়াই দিয়ে। তেনেকৈ এইবাৰ জুবিনৰ কবিতা কিতাপখন তেনেদৰে পদ্যখন আমি যুগুত কৰি উলিয়াইছিলোঁ যোৱা বছৰ। আপুনি লিখা ফাৰ্ষ্ট গানটো 2 লাইন যদি শেখৰে লিখিছে এতিয়া। গানটো ইমান সুৰটো সহজ নহয়, এইটো একদম বহুত টানিব লগা ওপৰৰ স্কেলত আছে। মই এনেই অকণমান গুণগুণাই চাওঁ। আকাশী হেঁপাহে বুজাও, আকাশী হেঁপাহে ফুলাব মৰমৰে নৈ, সুবাসী হেঁপাহে মেলিব মৰম সপোনৰে ছৈ, বৰষাৰে আচলত ৰ'দালিৰ হাঁহি যোনেও চাই যাব, আকাশী হেঁপাহে বোৱাব মৰমৰে নৈ, সুবাসী ওলাহে মেলিব সপোনৰে ছৈ। দাদাই আপোনালৈ গোৱা প্ৰথম গানটো কি? সঞ্জীৱ, দাদাই মোৰ কাৰণে গোৱা প্ৰথম গানটো ৰং এলবামটো। আচলতে সেইখিনি সময়ত আমাৰ প্ৰেমৰ আৰম্ভণি বুলি ক'ব পাৰি। সেইখিনি সময়তে ৰং তুমি হোৱা নে, সেই গীতটো হয়তো মোৰ কাৰণে লিখা প্ৰথম গান বুলি ক'ব পাৰোঁ। এটা গেষ্ট হাউচত আছে, গতিকে সেইখন কি দেখুৱাম। আহা তুমি আহা, তোমাকে বিচাৰি আছে। নাই, অকণমান মুখখন দেখাই দিয়া, তোমাক বিচাৰি আছে। সকলো চব ইয়াত থকা সকলো বিচাৰি আছে। এই আহি গ'ল জুবিন গাৰ্গ। চেহেৰা বেলেগ দেই। মুচ কৈ দিয়া, মুচ কেনেকৈ জোঙা মুচ কেনেকুৱা পকাইছে দেখিছা নাই? সকলোৱে কৈয়ে আছে মানে জুবিনদাক লাগে। আপুনি বাঘক দেখুৱাবনে আপুনিয়ে লাইভ শেষ কৰিব, সেইটোও সুধিছে। জুবিনদাক মাইকটো হাতত ল'ব দিব। বাঘৰ ঘৈণী অলৱেজ বাঘিনী বোলে। যোৱা দাদা, আই লাভ ইউ। হাই বৌ, ৱাও চ' চুইট, জ্বলি উঠা জুই হৈ। আহি আছো। জুবিনদাক এবাৰ চাবৰ মন। জুবিনদা আছে, মায়াবিনী গাই দিবলৈ কৈছে মোক। চোৱাচোন, মই বাৰু গান গালে কি হ'ব বাৰু? তুমি চোৱা যেতিয়া দুচকু তুলি, তাত থাকি আপোনালোক ইমান পটক পাৰ হৈ যায়। গৈ পেলাই গামগে, অসমলৈ গৈ আছো, আহি আছো। সকলোকে উইচ এটা কৰি থৈছে। পকালে এতিয়া হেপী কি দিম এতিয়া? নতুন হেপী নিউ ইয়াৰ, হেপী বিহু, হেপী বিহু, হেপী কোৱাৰেণ্টাইন, হেপী লকডাউন, হেপী কোৱাৰেণ্টাইন, হেপী লকডাউন, হেপী কোভিড নেকি? কোভিড-19 সোনকালে ইয়াৰ পৰা মুক্ত হওক, সেইটো বিচাৰিছো। নিজে যে ৰৈ আছে অধীৰ আগ্ৰহে মুক্ত হ'বলৈ, সেইকাৰণে সেইটোকে কৈ থৈ গৈছে। ঠিক আছে, বাই বাই। মই কাইলৈ মুক্ত হ'ম। লাইফ ষ্টৰিটো কওক না বৌ আজি পাৰ্থ। আচ্ছা, লাভ ষ্টৰিটো ইতিমধ্যে মানুহে বহুত শুনিছে। আচলতে মই তেতিয়া পঢ়িবলৈ আহিছিলোঁ মুম্বাইত, আৰু জুবিন তেতিয়া ৰেকৰ্ডিঙত মাজে সময় আহি থাকে। আৰু তেওঁ তেতিয়া একেবাৰে থাকিবলৈ লোৱা নাই, তেওঁ মাজে সময় আহে আৰু অলপ দিন থাকি কিবাকিবি 2-এটা কাম কৰি তেওঁ আকৌ অসমলৈ যায়গৈ। এনেকুৱা সময়ত মই যেতিয়া আহিলোঁ ইয়াত BA ফাৰ্ষ্ট ইয়েৰত চফাৰ কলেজত মই এডমিশ্যন ল'লোঁ, পঢ়িবলৈ আহিলোঁ, হোষ্টেলত আছোঁ, দেউতাই থৈ গ'ল। শেখৰে কিবা এটা প্লিজ কৈছে। কি ক'লা শেখৰ? আগৰ মেছেজটো মই মিছ কৰিলোঁ কেনেবাকৈ। আকৌ এবাৰ লিখাচোন, কি কৈছিলা? বৌ, মুম্বাইত প্ৰথম আপোনাৰ হোষ্টেলত লগ কৰিবলৈ যোৱা ইনচিডেণ্টটো কওক। আচ্ছা, এটাকে কৈ আছোঁ মানস। তাৰপিছত সেই সময়তে মই যেতিয়া হোষ্টেললৈ প্ৰথম আহিছোঁ, আহোঁতে মই খুব আচলতে দেউতাই থৈ যোৱাৰ পিছত ভাস্বতী দেখি বৰ ভাল লাগিল। লটছ অফ লাভ টু ইউ, ষ্টে ছেফ এণ্ড হেল্ডি। থেংক ইউ ছ' মাছ ভাস্বতী, তোমালোকো ভালে থাকা, সদায় তাকে কামনা কৰিছোঁ। আৰু আহি ইয়ালৈ ঘৰ খুব দেউতাই থৈ যোৱাৰ পিছত খুব অকলশৰীয়া অনুভৱ কৰিছোঁ, ঘৰখন মিছ কৰিছোঁ। তাৰপিছত মই এনেও খুব হোমছিক আছিলোঁ। মই যেতিয়া প্ৰথম কটন হোষ্টেললৈ গৈছিলোঁ, তেতিয়াও মোৰ এনেকুৱা লাগিছিলে যে মোক ঘূৰাই লৈ যাওক ঘৰলৈ। মই মালৈ সদায় খুব ইম'চনেলি চিঠি লিখোঁ যে মোক লৈ যোৱা, মই নোৱাৰোঁ এনেকৈ ঘৰৰ পৰা বাহিৰত থাকিব। তাৰপিছত নিজে
কটনত এডজাষ্ট হৈ গ'লোঁ এনেকুৱা হৈ গ'ল যে কটনৰ এই হোষ্টেলৰ সময়খিনি মোৰ জীৱনৰ আটাইতকৈ ভাল সময় বুলি মই ক'ব পাৰোঁ গতিকে খুব তাত ভাল লাগিল যেতিয়া তাৰপিছত মই মোৰ এনেকুৱা বা কেইজনীমান কাজিন তেওঁলোক বম্বেত পঢ়ি আছিল দিল্লীত পঢ়ি আছিল তো মোৰো মন গ'ল বাহিৰত পঢ়িবলৈ তাৰপিছত এনেকৈ এনকুৱাৰী কৰিলোঁ কিবা কিবি হেৰি ঠিক ঠাক হ'ল আৰু যে মই বম্বেত আহি সোফায়াৰ কলেজত মই এডমিশ্যন ল'ম তাৰপিছত সেইমতে যোগাযোগ কৰি সকলো ঠিক ঠাক হ'ল মা দেউতাক জনালোঁ তাৰপিছত মোৰ আশাবোৰ আচলতে সকলো পূৰণ কৰিবলৈ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ দেউতাই খুব চেষ্টা কৰিছিল মা দেউতাই সদায় সমৰ্থন দিছিল তেনেকৈ ছাপৰ্ট কৰিছিল গতিকে বম্বেলৈ আহিলোঁ এডমিশ্যন হ'ল মোক এৰি থৈ গুচি গ'ল তাৰপিছত মোৰতো হোমছিক হোৱা আৰম্ভ হ'ল আকৌ মই মাক চিঠি লিখা আৰম্ভ কৰিলোঁ কলেজলৈ যাওঁতে এখন ৰেজিষ্টাৰ পষ্ট কৰোঁ আৰু তাতো গৈ পেলাই অফ পিৰিয়ডত কেণ্টিনত বহি মই আকৌ এখন মালে খুব ইম'চনেল পিকু ৰন্ধীৰ কেশৱ শইকীয়া গোলাঘাটৰ পৰা কি খবৰ ৰন্ধীৰ আৰু মনালিছাকো মৰম দিবা তাৰপিছত কেণ্টিনত লিখোঁ আকৌ ঘূৰি আহোঁতে আকৌ এখন চিঠি পষ্ট কৰোঁ মালে তেনেকৈ দিনটোত মায়ে 2-3খনকৈ চিঠি পায় আৰু উপায় নাই লাষ্টত দেউতাক এবাৰ কৈছিলোঁ যে ঘূৰাই লৈ আহোঁ আৰু তাইক নোৱাৰিব তাত অকলে থাকিব কিন্তু দেউতাই ক'লে নহয় 2 দিনমানত এডজাষ্ট হৈ যাব থাকিবলৈ দিয়া তেনেকৈ থাকোঁতে কি কৰোঁ মই এতিয়া মোক নিনিয়া কথাটো মই গম পাই গ'লোঁ মইতো থাকিবই লাগিব তেতিয়া মোৰ বন্ধু বান্ধৱীও ইয়াত ভালকৈ নাই নতুনকৈ আহিছোঁ ভালকৈ চিনি নাপাওঁ কাকো কলেজলৈ যাওঁ ক্লাছ কৰোঁ এজনী ছোৱালীৰ লগত মোৰ বন্ধুত্ব হৈছে যদিও ইমান ক্ল'জ এনেকুৱা হোৱা নাই ঘৰখনলৈ অনবৰতে মনত পৰি থাকে অসমলৈ মনত পৰি থাকে তো মই চিঠি লিখা আৰম্ভ কৰিলোঁ মোৰ স্কুলতো এনেকুৱা এটা মই আচলতে স্কুলত মই ঠাণ্ডা আছিলোঁ যদিও মোৰ ভিতৰে কিছুমান বদমাচি আছিল স্কুলতো আমি খুব ফ্ৰেণ্ড লেটাৰ ইউ আৰ এক্সট্ৰিমলি গ্ৰাউণ্ডেড মোৰ ছাকচেছ টু ইউ বোথ থেংক ইউ স্কুলতো আমি এনেকুৱা ফ্ৰেণ্ড লেটাৰ কিছুমান লিখিছিলোঁ যে ফিল্ম মেগাজিনবোৰত যাৰে মানে চেলিব্ৰিটি যাৰে এক্টৰ এক্ট্ৰেছ ছিংগাৰ যাৰে আমি হেৰি পাওঁ এড্ৰেছটো পাওঁ তেওঁলোকে মোৰ বেষ্ট ফ্ৰেণ্ড দুগৰাকী আছিল প্ৰিয়ম্বদা আৰু পুনম আমি নাম সলনি কৰি টুইংকল অনন্যা এনেকৈ ৰিমলি এনেকৈ নামবোৰ হেৰি কৰি সলাই পেলাই আমি লিখিবলৈ চিঠি ফ্ৰেণ্ড লেটাৰ লিখোঁ আৰু সেইটো কথা আমাৰ ভাল লাগে কেলৈ স্কুলৰ এড্ৰেছতে আমাৰ চিঠিখন আহে ৰিপ্লাই আহে লগত এখন অট'গ্ৰাফড এখন টাইপ লেটাৰ আহে অট'গ্ৰাফটো থাকে তাতে আৰু এখন ফটো আহে গতিকে আমি আৰু ভাবোঁ সেই চিঠিখন মানে নিজে অকল আমাকেহে লিখি দি পঠিয়াইছে সেই ক্লাছ 8-9ত থাকোঁতে তেনেকৈ ভাবোঁ আৰু যে আমালৈ সেইখন চিঠি টাইপ কৰি দিছে কিন্তু আমালেই পঠিয়াইছে নে অট'গ্ৰাফটো থাকেই তাতে ফটোখন পঠিয়াইছে নিজে তেনেকৈ ভাবোঁ আৰু সেইটোৱে আমাৰ মানে খুব চখ আছিল আকৌ সেই কামটোকে মই ইয়াত ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত আহি পেলাই সেইটো কাম কৰিবলৈ আৰম্ভ কৰিলোঁ যে সকলোলৈকে মই যিমান পাৰিছোঁ এড্ৰেছ য'তে যি পাইছোঁ চিঠি লিখিছোঁ তেনেকৈ মই 35খনমান হেণ্ড লেটাৰ লিখি পেলাই তেতিয়াৰ দিনত মানে স্কুলৰ পৰা যে শক্তি কাপুৰ মানে কাকো বাদ দিয়া নাই আৰু ঝাংকি পাণ্ডে যিবোৰ সাধাৰণতে যিবোৰ মানুহলৈ যিবোৰ চেলিব্ৰিটিলৈ সাধাৰণতে এনেকুৱা ফেন লেটাৰ বা কথা ভবা নহয় তেনেকুৱাবোৰ মানে আৰ্টিষ্টলৈও আমি দিছোঁ তো গতিকে ইয়াত পিছে অলপ বাছি তেনেকৈ দিলোঁ হৰিহৰণজীক মই ভাল পাওঁ খুব তাৰপিছত জগজিৎ সিংজী গতিকে তেওঁলোকলৈ তেনেকৈ পঠিয়ালোঁ ক'ৰবাত মোৰ এটা ইণ্টাৰভিউ পঢ়া মনত আছিল তেতিয়ালৈকে মই জুবিনৰ গান খুব ভালকৈ শুনাও নাছিলোঁ কিন্তু ক'ৰবাত ইণ্টাৰভিউ এটা ভালকৈ মোৰ পঢ়া মনত আছিলে বিস্ময় বা তেনেকুৱা এখন আলোচনীতে জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেইটো মোৰ মনত থাকি গৈছিল কাৰণ যোৰহাটৰ পিন নম্বৰটো মই জানিছিলোঁ আৰু জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট সেই এড্ৰেছটো মই জানিছিলোঁ মনত থাকি গৈছিল গতিকে ইয়ালৈ আহি জুবিন গাৰ্গলৈ এখন মই ফেন লেটাৰ লিখিলোঁ যে মই আই ৰিয়েলি লাভ ইয়ৰ মিউজিক আমুক তামুক কিন্তু তেতিয়ালৈকে মই বৰ ভালকৈ তেওঁৰ গান শুনা নাছিলোঁ যি কি নহওক চিঠিখন পঠিয়ালোঁ এই যে ভাগ্যৰ লিখন এটা থাকে গতিকে এনেই হ'লে যোৰহাটৰ এড্ৰেছত জুবিনৰ চিঠি গ'লে জুবিনে সাধাৰণতে নাপায় নিজৰ ভনীয়েকহঁতে জংকী আৰু পামীয়ে চিঠি পঢ়ি উত্তৰ লিখি পঠিয়াই দিয়ে আৰু কেতিয়াবা গৈ পালেও তাতে থৈ আহে তেওঁ নিজে কিন্তু এই ডেষ্টিনি লিখা আছিলেতো মোৰ চিঠিখন তেওঁৱেই পালে কিবা মন গ'ল বম্বে এড্ৰেছটো পালে কাৰণে তেওঁ চিঠিখন নিজে লিখি ৰিপ্লাই কৰিবলৈ তেওঁৰ হাতৰ আখৰেৰে চিঠি লিখি আৰু অলপো নহয় ভালকৈ লিখিছে চিঠিখন গতিকে ফেন লেটাৰ ৰিপ্লাই কৰাৰ ধৰণে নহয় ভালকৈ লিখিছে আৰু বম্বেলৈ নেক্সট কামৰ কাৰণে গ'লে লগ কৰিম বুলি সেই কথাষাৰো লিখি দিছে লিখি পেলাই তাতকৈ ডাঙৰ কথা যিটো কৰ্ণাৰ যিটো চুকত মোৰ এড্ৰেছটো লিখা আছিল সেই চুকটো ফালি তেওঁ পাৰ্চত লৈ ল'লে ৱালেটত লৈ লৈছে আৰু মোলৈ ৰিপ্লাই পঠিয়ালে মই পালোঁ ৰিপ্লাই কি তাৰিখে আহিব সেইটো কিবা এটা লিখি দিছিলে জুলাই আগষ্ট মানে তেনেকুৱা কিবা এটা ডেট আছিলে যে তেওঁ আহিব বম্বেলৈ তাৰপিছত আহিলে তেওঁ গানৰ ৰেকৰ্ডিং হৈ গ'ল এলবাম তাৰপিছত এদিন সময় পাই পেলাই মোৰ হোষ্টেল ওলালেহি আৰু মই তেতিয়া বম্বে চেণ্টাৰত থাকোঁ চেলিব্ৰেশ্যন আৰ্মি হোষ্টেলত মই কলেজৰ পৰা আহি শুই চকু টকু ফুলাই আৰু একদম আৰাম শুই আছোঁ আৰু আবেলি আহি পালেহি মোক ক'লে অসমৰ পৰা আচলতে সেইদিনাখন ভিজিটিং ডে নাছিলে কিন্তু তথাপিতো মোক মাতি দিলে ভিজিটাৰ আহিছে বুলি মই ওলাই গৈছোঁ গৈ পেলাই দেখিছোঁ চুলি তুলি দীঘলটো হ'ব হয় চাগে বুলি ভাবিছোঁ আৰু জুবিন গাৰ্গে হ'ব পাৰে এজন
তাৰপিছত মই নিজে আহি পেলাই চিনাকি দিলোঁ। তাৰপিছত তেওঁ আৰু সদায় যেনেদৰে কথা কয় সেইটোৱে আৰু আহি পেলাই তুমি ইয়াত থাকা নেকি? অঁ, বাহিৰত দেখোন অলপ শ্লাম এৰিয়াও আছে, বেলেগ বেলেগ ধৰণৰ মানুহো থাকে দেখোন, কাৰণ এৰিয়াটো অকণমান অলপ বেলেগ ধৰণৰ আছিলে তাত। তাৰপিছত অঁ এনেকুৱাই আমি ইয়াতে বাহিৰলৈ বেছিকৈ ওলাই যাবলৈ আমাক নিদিয়ে নহয়, আমি গতিকে হোষ্টেলৰ ভিতৰতে থাকোঁ, গতিকে ইমান আমাৰ মানে আমি ফিল নকৰোঁ আৰু। তাৰপিছত অঁ তুমি অসমৰ, তুমি গোলাঘাটৰ? হয়। মই ক'লোঁ যে আজি ভিজিটিং আৱাৰ নহয়, গতিকে আমি ইয়াত কথা পাতি থাকিলে বেয়া হ'ব, অকণমান ওলাই যাব লাগিব বাহিৰলৈ, অলপ আঁতৰলৈ যাব লাগিব, ওচৰতে এখন কফি শ্বপ আছে, আমি তালৈকে যাব পাৰিম। অঁ ঠিক আছে হ'ব। মই বোলো মই অকণমান ফ্ৰেছ হৈ আহোঁ মই ক'লোঁ, কাৰণ মই শুই উঠি গৈছোঁ তেনেকৈ। তাৰপিছত মই মুখ চুখ ধুই আহিলোঁ, আহি কফি শ্বপত বহিলোঁগৈ। তাৰপিছত মোক মানে বহুত দিনৰ যেন চিনাকি, এতিয়া নতুনকৈ বৰ্ণালী কলিতা, কি খবৰ বৰ্ণালী, ভালে আছা? থেংক ইউ ছ' মাছ, তোমাক পাই ইমান ভাল লাগিল। তাৰপিছত মোক এনেদৰে কথা পাতিবলৈ লাগিল যেন বহুত দিনৰ চিনাকি আৰু। তুমি ৰেকৰ্ডিং দেখিছা নাই? নাই দেখা। অঁ হ'ব দে, ঠিক আছে, তোমাক মই ষ্টুডিঅ'লৈ লৈ যাম, ৰেকৰ্ডিং দেখাম। হ'ব ঠিক আছে। তাৰপিছত ঘৰত কোন কোন আছে? মানে সেইদিনাখন তেওঁৱে কথা পাতিলে, মই যিকেইটা সুধিছে তাৰ উত্তৰ দিলোঁ। তাৰপিছত মই মানে কি সুধোঁ নিজৰ ফালৰ পৰা ভাবি আছোঁ, দেখিছোঁ হাতত ঢেৰ আঙুঠি, সাপ এটা, বাদুলি এটা, কিবা কিবি এনেকৈ গোটেইকেইটা আঙুলি, তেতিয়া যেনেকৈ জাং জুৱেলাৰীজ পিন্ধি থাকে তেনেকৈ আহিছে, পিন্ধি আছে আৰু। মই কৈছোঁ মই সাপটো বৰ ভাল নাপাওঁ, আঙুঠি পিন্ধি আপুনি ভাল পায় নেকি? কৈছা অঁ মই ভাল পাওঁ, জাং জুৱেলাৰীজ মই জুৱেলাৰী পিন্ধি ভাল পাওঁ। সাপটো কিহৰ চিম্বল, বেটটো কিহৰ চিম্বল, সেইবোৰ সুধি আছে। তাৰপিছত তেনেকৈ কথা পাতি মোক ক'লে যে ঠিক আছে আকৌ লগ পাম, আৰু বহুত অসমীয়া মিউজিচিয়ান আছে, ফেমিলি আছে, গতিকে তুমি যিহেতু নতুনকৈ আহিছা তেওঁলোকৰ লগত চিনাকি হৈ ল'লে তুমি ভাল পাবা, কাৰণ বম্বেতে যিহেতু তুমি থাকিবা এতিয়া 3 বছৰ বা আৰু তাতকৈ বেছি হয়তো পঢ়া শুনা কৰিব পাৰা, গতিকে চিনাকি হৈ ল'বা, তেতিয়া ভাল লাগিব। তাৰপিছত অঁ লিমুৱে সুধিছে আপুনি কোনটো নাম লৈছিল? মোৰ নাম আছিল টুইংকল ৰিম্পি, এইকেইটাৰ নামৰ কথা কৈছে, আৰু মোৰ নাম আছিল টুইংকল। সেইখিনি সময়ত ছদ্মনামত লিখিছিলোঁ চিঠি, যি নহওক। তাৰপিছত আকৌ এদিন লগ পালোঁ, আৰু সেইদিনাখন তেওঁ মোক ক'লে যে জুহুত এটা ষ্টুডিঅ' আছে যশোৱা ইংক বুলি, তাতে যতীন শৰ্মাই কাম কৰে, দেৰগাঁৱৰ যতীন শৰ্মা, আৰু তেওঁৰ লগতে আৰু বহুতখিনি আগতে জুহুতে ইউনিটি কম্পাউণ্ড বুলি এটা কম্পাউণ্ড এটা আছিলে, তাতে জুবিনহঁত বহুত কেইজন থাকে অসমীয়া মিউজিচিয়ান, গতিকে তেওঁলোককো লগ পাবা ব'লা বুলি ক'লে। তাৰপিছত মই তেনেকৈ গৈ লগ পালোঁ সকলোকে, ভাল লাগিলে সকলোকে, শাশ্বতী বাহঁতক লগ পালোঁ, ধ্ৰুৱ দাহঁতক লগ পালোঁ। তাৰপিছত তেনেকৈ অসমীয়াখিনিৰ লগত মোৰ চিনাকি হ'ল, জুবিনটো গুচি গ'লগৈ। পিছত আকৌ কি হ'ল, মই গোলাঘাটৰ ঘৰত থাকোঁতে পূজাৰ বন্ধ আছিলে, দিৱালী বন্ধ আছিলে, তাত গৈ মই পৰীক্ষা দি মিড টাৰ্ম দি পেলাই মই ঘৰত আছোঁগৈ। ভনীয়েক 2জনী, কাজিন, তাৰপিছত কেইবাজনো কাজিন, তেওঁ গোটেইখিনি মিউজিচিয়ান, 6-7জনমান তেওঁলোক মোৰ বাৰ্থডে দিনাখন হঠাৎ আহি ওলালেহি ঘৰত। তাৰপিছত তেনেকৈ মানে জুবিনৰ লগত আচলতে মোৰ ফ্ৰেণ্ডশ্বিপটো হৈ গ'ল। প্ৰায় 1.5 বছৰ ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত এদিন, তেতিয়ালৈকে আমি আচলতে নিজে ইজনক সিজনক বুজিও পাইছিলোঁ যে আমি অকল ফ্ৰেণ্ডশ্বিপ হৈ থকা নাই, ইয়াতকৈ বেছি আৰু কিবা আমাৰ নিজৰ মাজত এটা সম্বন্ধ বা টান এটা হৈছে, গতিকে সেই বণ্ডিংটো কিবা এটা নাম দিব লাগে। গতিকে জুবিনৰ যেনেদৰে সহজাত প্ৰকৃতিয়ে যেনেকৈ কথা কয়, খুব চঞ্চলভাৱে তেওঁ কথাটো সহজকৈ কৈ দিলে মোক, আৰু তাৰপিছত আৰু এনেও জানিছিলে মোৰ মনৰ ভাৱ, গতিকে তেতিয়াৰ পৰা আমাৰ সেই প্ৰেমৰ আৰম্ভণি, 6 বছৰ প্ৰেম, তাৰপিছত বিয়া, এতিয়া একেলগে আমি ইমান বছৰ আছোঁ, গতিকে 2টা যুগ আমি পাৰ কৰিলোঁ একেলগে, 24 বছৰ, সেয়া দীঘলীয়া যাত্ৰা। আৰু এতিয়া এনেকৈ ক'ব পাৰোঁ যে অকল আমি হাজবেণ্ড ৱাইফ নহয়, আমি খুব ভাল বন্ধু, আৰু আমি ইজনে সিজনৰ চাগে প্ৰতিটো মুভমেণ্টতে বুজি পাওঁ কি ক'ব বিচাৰিছোঁ বা কেনেকুৱা ভাৱ হৈছে, গতিকে সেই বন্ধুত্বটো মই ভাবোঁ এটা ৰিলেশ্যনশ্বিপত খুব প্ৰয়োজন, আৰু ইজনে সিজনক বুজি পোৱাটো, স্পেচ টাইম যিখিনি দৰকাৰ হয় সেইখিনি দিয়াটো, সেইখিনি যিমান পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ তেওঁক ছাপোৰ্ট কৰিবলৈ। তেওঁ সদায় মোক বহুত ছাপোৰ্ট কৰে। আজি যদি আপোনালোকে মোক চিনি পাইছে 10জনে, সেই অকল তেওঁৰ কাৰণে সম্ভৱ হৈছে, কাৰণ মই ইমান এম্বিচিয়াছ নাছিলোঁ কেতিয়াও কিবা এটা কৰিম বুলি। মিঠু, হেল্ল' মিঠু, কি খবৰ? কিবা এটা কৰিবলৈ নিশ্চয় মন আছিল, কিন্তু মই ইমান বেছি ভবা নাছিলোঁ যে মই এনেকৈ দিন ৰাতি কষ্ট কৰিব পাৰিম বা লাগিব পাৰিম, কিন্তু জুবিনে সেই বস্তুবোৰ মোক শিকালে যে কিবা এটা কৰিবলৈ হ'লে
সাধনাৰ খুব প্ৰয়োজন নিজে কৰি আচলতে দেখুৱাই দিয়ে সেয়া খুব বেছি উপদেশো তেওঁ দি নাথাকে বহুত কথাও নকয় কিন্তু তেওঁৰ জীৱনশৈলী দেখি তেওঁৰ সাধনা তেওঁৰ একাগ্ৰতা দেখি সকলোৱে আচলতে কাষত থকা মানুহে বুজি পাব কি কৰিব লাগে আৰু পজিটিভিটিৰ কথাটো নকওঁৱেই জীৱনত ইমান বেছি পজিটিভ তেওঁ যিয়ে নাহক পৰিস্থিতি ইমান ধুনীয়াকৈ চম্ভালি ল'ব পাৰে গতিকে আগতে মই খুব পেনিকি আছিলোঁ মই খুব বিচলিত হৈ যাওঁ পটককৈ কি হ'ব এতিয়া এনেকুৱা ধৰণৰ চিন্তা আহে আৰু ভয় খাই যাওঁ কিন্তু লাহে লাহে সেই কথাবোৰ ধৈৰ্য মোৰ মাজলৈ বহুত অপৰিসীমভাৱে যদি ধৈৰ্য আহিছে সেইখিনি অকল জুবিনৰ কাৰণে আহিছে বহুত কথা ক'লোঁ দীপকেশ ইজ ৱাচিং কি খবৰ দীপকেশ বিহু সময়বোৰ ইমান মিছ কৰিছোঁ এতিয়া ভাবাচোন যদি আমি এই লকডাউন নাথাকিলেহেঁতেন ক'ত থাকিলোহেঁতেন এই সময়টোত কি আয়োজন হ'লহেঁতেন তাকে আমি কথা পাতি থাকোঁ সিদ্ধাৰ্থ লগত আছে গতিকে সিদ্ধাৰ্থক কৈ থাকোঁ এইটো সময়ত ভাবচোন আমি বহি এনেকৈ কথা পাতি থাকিবলৈ সময় হ'লহেঁতেন নে কিন্তু তাৰ মাজত সেই ফূৰ্তিবোৰো বহুত মিছ কৰিছোঁ এই সময়খিনিত সেইকাৰণে চাগে আৰু এই সময়টোৰ কাৰণে চাগে আৰু এই দিনবোৰত যে আমি যেনেকৈ কৰি থাকোঁ গৰিমা ময়ো চাইছোঁ দেই অনুপম শইকীয়া থেংক ইউ ছ' মাছ যেনেদৰে থাকোঁ তেনেকৈ যে থাকিবলৈ পোৱা নাই সেই সময়বোৰ আমি মিছ কৰিছোঁ সেইকাৰণে চাগে অলপ মাজে মাজে মানে সেই উদাস ভাৱটো আহি যায় আৰু জুবিনৰো সেইটো হৈছে বহু সময়ত হৈছে কেতিয়াবা খুব বেয়াকৈ মনটো মাৰি দিয়ে কিন্তু আকৌ নিজকে বুজায় কৈছোঁৱে তেওঁ পজিটিভ বহুত গতিকে দেৱজ্যোতি দাসগুপ্তা কি খবৰ ইমান চিনাকি মানুহ সকলোকে পাইছোঁ বৰ ভাল লাগিছে আৰু এতিয়াতো লগ পোৱাটো সম্ভৱ নহয় বিহুৰ মাজত আমি কেনেদৰে সকলোকে লগ পাই থাকোঁ ইঠাইলৈ গৈ একেলগে বহুত সময় কটোৱা হয় কিন্তু উপায় নাই এতিয়া আমি এনেদৰে দূৰত আছোঁ কিন্তু আজি সঁচাকৈ ভাল লাগিছে লাইভত আহি কিমানক যে একেলগে পাইছোঁ দাদাক দেখিব পোৱা হ'লে এবাৰ অজয় ছাত্ৰীয়ে লিখিছে কিন্তু দাদা আহি গ'ল অলৰেডি জুবিনে দেখা দিলে কথা পাতিলে মুজখিনিও দেখুৱাই থৈ গ'ল জুবিনৰ এটা কাম কিন্তু এইটো কথা মই ক'বলৈ পাহৰিছোঁ দিনটোত 120 বাৰমান মুচত টাও দিয়ে এয়া কেতিয়াবা ৱেক্স লগায় কেতিয়াবা কিবা এটা ক্ৰীম লগায় সেইটো কাম অন্য সকলোবোৰ কামতকৈ সেইটো আটাইতকৈ বেছিকৈ কৰে গতিকে সেইটো মই ক'বলৈ পাহৰি যোৱাটো মোৰ ভুলেই আচলতে একদম আজি কৈছে মুচ দেখিছা নাই কেনেকুৱা দীঘল হৈ গৈছে মোৰ জোঙা হৈ গৈছে গতিকে লাষ্টৰ মই বোলো কিমান দীঘল কৰিবা আৰু কিমান জোঙা কৰিবা তাতে পকা দাড়িখিনি মই কেঁচা পকা দাড়িখিনি যে মই খুব বেয়া পাওঁ আৰু জুবিনক তেনেকৈ পকা দাড়িৰ সৈতে চাই আচলতে মই ভালেই নাপাওঁ কৈছে চিকাৰী চম্ভুৰ নিচিনা কৰি পেলাম এতিয়া কি ক'ম মই তাৰপিছত ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিন দাৰ হৈ কি হ'লেও লিখিব যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় অসম জয় জুবিন দা থেংক ইউ